বন্ধুসকল এই হালধীয়া ফুলবোৰ দেখিছেনে বাৰু প্ৰথম দেখাত এনেকুৱা লাগিব যে সৰিয়হ ফুল কিন্তু প্ৰকৃততে এইবোৰ সৰিয়হ নহয় এইবোৰ হৈছে এটা বনৰীয়া প্ৰজাতিৰ ফুল এই হালধীয়া ফুলবোৰ বৰ ধুনীয়া আৰু ব্ৰহ্মপুত্ৰৰ কাষত প্ৰায় দেখিবলৈ পোৱা যায় মই যেতিয়াই চন্দ্ৰপুৰলৈ আহোঁ তেতিয়া এই ফুলবোৰ মই দেখোঁ আৰু খুব ভাল লাগে এনেকুৱা লাগে এইবোৰ মই লৈ যাওঁ নেকি চাওকচোন কিমান ধুনীয়া পৰিৱেশ বিশেষকৈ এই বনৰীয়া হালধীয়া ফুলবোৰে এই প্ৰাকৃতিক সৌন্দৰ্যটো আৰু ধুনীয়া কৰি তুলিছে কেতিয়াবা আপোনালোকো আহিবচোন আহি পেলাই এই নান্দনিক নৈসৰ্গিক পৰিৱেশবোৰৰ সৈতে সময় অতিবাহিত কৰিব বিশেষকৈ এই সেউজীয়াবোৰ এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ মোৰ খুবেই ভাল লাগে তাতে নৈ পৰিয়া এটা খুব ধুনীয়া আবেলি আৰু তাতে এই সৰিয়হৰ নিচিনা বনৰীয়া ফুলবোৰ ইমান ধুনীয়া এই গোন্ধটো অলপমান বেলেগ কিবা এটা ফলৰ নিচিনা গোন্ধটো ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য এই সময় অতিবাহিত কৰিবলৈ পাই খুবেই ভাল লাগিছে এনেকুৱা ধৰণৰ ফুল পিছে এইখিনিত আছে আৰু সৌ দূৰলৈ গৈ থাকিলে আৰু বহুত ফুলি আছে কিন্তু তালৈ যাব নোৱাৰিম লাহে লাহে সময়বোৰ গৈ আছে এতিয়া 5 বাজিব হ'ল সময়বোৰ কেতিয়া কেনেকৈ পাৰ হৈ যায় ধৰিবকৈ নোৱাৰি ইমান ধুনীয়া পৰিৱেশৰ মাজত মই আজি আছোঁ ভালেই লাগিছে